My dear student, আজি আমি ডিছকাছ কৰিম আয়নাইজেশ্যন এনাৰ্জি। কেমেষ্ট্ৰি এটা খুব ইম্পৰ্টেণ্ট আৰু খুব এচেঞ্চিয়েল এটা টপিক আৰু ইয়াৰ ফুল কনচেপ্ট আমি দিবলৈ চেষ্টা কৰিম। আয়নাইজেশ্যন পটেঞ্চিয়েল কি হয়, কি ফেক্টৰ ইয়াক ইনফ্লুৱেঞ্চ কৰে, ইন পিৰিয়ডৰ ক্ষেত্ৰত কেনেধৰণে আয়নাইজেশ্যন এনাৰ্জি ইনক্ৰিজ আৰু ডিক্ৰিজ হয়, গ্ৰুপৰ ক্ষেত্ৰত কি ধৰণে আয়নাইজেশ্যন এনাৰ্জি ইনক্ৰিজ ডিক্ৰিজ হয়, গোটেইখিনি কনচেপ্ট সামৰি এইটো ভিডিঅ' বনাইছোঁ। এতিয়া আৰম্ভ কৰোঁ। ফাৰ্ষ্ট, আয়নাইজেশ্যন এনাৰ্জি ইয়াৰ ডেফিনেশ্যন কি। এতিয়া ফাৰ্ষ্ট চাবলৈ গ'লে আয়নাইজেশ্যন এনাৰ্জি মানে কি? আয়নাইজেশ্যন এনাৰ্জি ডেফিনেশ্যন কি? এনাৰ্জি ৰিকুৱাৰ্ড টু ৰিমুভ দ্য most loosely bound electron from the outermost orbit of a isolated atoms or molecule. যিকোনো এটা এটম মলিকুল, এটা ৱৰ্ড ইউজ কৰিছে আইচলেটেড এটম। ফাৰ্ষ্ট এই ৱৰ্ডটো জানিব লাগিব আমি। আইচলেটেড এটম মানে কি তোমাৰ? এতিয়া চোৱা, যিবিলাক এটমৰ নাম্বাৰ অফ ইলেক্ট্ৰন আৰু নাম্বাৰ অফ প্ৰটন ছেম থাকে, সেই এটমবোৰক কোৱা হয় আমাৰ আইচলেটেড এটম। ফৰ এক্সাম্পল লৈছোঁ আমি ছ'ডিয়াম। ছ'ডিয়ামৰ নাম্বাৰ অফ প্ৰটন আৰু ইলেক্ট্ৰন কিমান থাকে? নাম্বাৰ অফ প্ৰটন থাকে তোমাৰ 11, নাম্বাৰ অফ ইলেক্ট্ৰন থাকে 11। তো ছ'ডিয়ামটো হ'ব তোমাৰ এটা আইচলেটেড এটম। এতিয়া ছ'ডিয়ামৰ পৰা যদি আমি এটা ইলেক্ট্ৰন ৰিমুভ কৰোঁ, ঠিক আছে, মই ইয়াত এক্সাম্পল দিছোঁ এৰ জেগাত আমি ছ'ডিয়াম লিখিব পাৰোঁ। ছ'ডিয়ামৰ পৰা যদি আমি এটা ইলেক্ট্ৰন ৰিমুভ কৰি দিম, তেতিয়া কি হ'ব? ছ'ডিয়াম পজিটিভ। এই যে এটা ইলেক্ট্ৰন আমি ৰিমুভ কৰিলোঁ, ডিফাৰেণ্ট এমাউণ্ট অফ এনাৰ্জি লাগিব, কিবা অকণমান এনাৰ্জি লাগিব। সেই এনাৰ্জিখিনি দিলে সেই ইলেক্ট্ৰনটো ছ'ডিয়ামৰ যিটো 11 নাম্বাৰ অফ ইলেক্ট্ৰনৰ পৰা 10 নাম্বাৰ অফ যে ইলেক্ট্ৰন হ'ল, ছ'ডিয়াম পজিটিভত ইলেক্ট্ৰন কিমান থাকে? 10, আৰু ছ'ডিয়ামত থাকে 11। এই 10ৰ পৰা যে 11ৰ পৰা যে 10 হ'ল, এটা ইলেক্ট্ৰন আমি ৰিমুভ কৰিলোঁ, তাত যিখিনি এনাৰ্জি লাগিব সেই এনাৰ্জিখিনি কোৱা হৈছে তোমাৰ আয়নাইজেশ্যন এনাৰ্জি। এইটো আয়নাইজেশ্যন এনাৰ্জি ডেফিনেশ্যন। এতিয়া আমাৰ পিৰিয়ড টেবুলখন আছে, টেবুলত আছে তোমাৰ গ্ৰুপ আছে, পিৰিয়ড আছে, ছিষ্টেমেটিকলি বনাইছে টেবুলখন। এতিয়া গ্ৰুপবিলাকৰ পৰা বা পিৰিয়ডবিলাকত যেতিয়া আমি লেফ্টৰ পৰা ৰাইটৰ ফালে যাওঁ বা টপৰ পৰা যেতিয়া বটনৰ ফালে যাওঁ, যে এনেকৈ যাওঁ, যদি গ্ৰুপৰ ক্ষেত্ৰত বা পিৰিয়ডৰ ক্ষেত্ৰত যদি ইপিনে লেফ্ট ছাইডৰ পৰা আমাৰ ৰাইট ছাইডৰ ফালে যাওঁ, আৰু টপৰ পৰা যদি বটনৰ ফালে আমি কি হৈ যাওঁ গ্ৰুপৰ ক্ষেত্ৰত, তেতিয়া কি ধৰণে আয়নাইজেশ্যন এনাৰ্জিটো বাঢ়িব বা কমিব সেইটো চাওঁ আমি। এতিয়া ফাৰ্ষ্ট এটা ফেক্টৰ দিছে আয়নাইজেশ্যন এনাৰ্জি কিহৰ ওপৰত ডিপেণ্ড কৰি লিখিছে ইয়াতে, চাইজৰ ওপৰত ডিপেণ্ড কৰে। নাম্বাৰ অফ চেল, ইনক্ৰিজিং দ্য নাম্বাৰ অফ চেল দ্য এটমিক ৰেডিয়াছ, এইটো মই কৈ আছোঁ প্ৰথম ইনক্ৰিজিং দ্য নাম্বাৰ অফ চেল দ্য এটমিক ৰেডিয়াছ হেন্স ইনক্ৰিজিং দ্য ডিক্ৰিজিং দ্য আয়নাইজেশ্যন পটেঞ্চিয়েল। মানে কি কৈছে ইয়াত চোৱা, যেতিয়া আয়নাইজেশ্যন পটেঞ্চিয়েল যিটো আছে IP, সেইটো ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৰেডিয়াছ, মানে 1/ৰেডিয়াছ। যেতিয়া আমাৰ চাইজটো বাঢ়িব, বস্তু এটা চাইজটো যেতিয়া বাঢ়িব, তো আয়নাইজেশ্যন পটেঞ্চিয়েলটো কি হ'ব? তোমাৰ কমি যাব। ফাৰ্ষ্টটো সেইটো কথা কৈছে। চাইজ বাঢ়িলে আয়নাইজেশ্যন পটেঞ্চিয়েল কমে, মনত ৰাখিব। ছেকেণ্ড কৈছে কি ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। এতিয়া ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ মানে কি জানিব লাগিব। ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো জেড ইফেক্টেৰে বুজা হয়। জেড ইফেক্ট মানে তোমাৰ জেড ইফেক্টটো আহে তোমাৰ জেড মাইনাছ ছিগমা। জেড মানে তোমাৰ এইটো এটমিক নাম্বাৰ, আৰু ছিগমা চিল্ডিং কনষ্টেণ্ট, চিল্ডিং ভেলু যিটো। তো ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো যেতিয়া বাঢ়ি থাকিব, আয়নাইজেশ্যন পটেঞ্চিয়েলটো কি হ'ব? তোমাৰ বাঢ়ি থাকিব। উইথ দ্য ইনক্ৰিজিং দ্য ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ দ্য ইনক্ৰিজিং দ্য আয়নাইজেশ্যন পটেঞ্চিয়েল, বিকজ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ ইনক্ৰিজেছ ডিক্ৰিজিং দ্য ৰেডিয়াছ। যেতিয়া ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়িব, তেতিয়া যদি ৰেডিয়াছ আছে ৰেডিয়াছটো কমিব। ৰেডিয়াছ কমিব, যেতিয়া ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়িব, ডেফিনেটলি আমাৰ কি হ'ব? আয়নাইজেশ্যন পটেঞ্চিয়েলটো বাঢ়িব। তাৰপিছত আমি যাওঁ
বেলেগ কেইটামান ফেক্টৰ হ'লে most important factor বুলি কোৱা হয় এইটো stability of half fill and full fill orbital সেইটো তোমাৰ কি কাৰণে কোৱা হয় এটা হাফ ফিল orbital কিমান তিন ধৰণৰ আছে SPDF SPDF এইবিলাক অৰবিটেল হয় আপোনাৰ তো অৰবিটেলবিলাকত যেতিয়া নেকি কমপ্লিট ইলেক্ট্ৰন থাকে ছাপ'জ পিত মেক্সিমাম ইলেক্ট্ৰন কিমান থাকে 6টা থাকে তো P6 আহিব সেইটো ফুল ফিল আৰু আধা মানে কিমান P3 হাফ ফিল চিমিলাৰলি D10টা ইলেক্ট্ৰন থাকে D10 ফুল ফিল D5 হাফ ফিল এই হাফ ফিল আৰু ফুল ফিল অৰবিটেলবিলাক থাকে সিহঁতবিলাক কি হয় মোৰ ষ্টেবল হৈ থাকে চ' যিকোনো এটা ষ্টেবল বস্তু এটাক যদি বস্তু এটাৰ পৰা যদি ইলেক্ট্ৰন এটা ওলাব লগা হয় তেতিয়া আমাৰ কি হ'ব এনাৰ্জি বেছি লাগিব কাৰণ আনষ্টেবল বস্তু এটাৰ পৰা যে ইলেক্ট্ৰন ৰিমুভ কৰিব লগা হয় তেতিয়া এনাৰ্জি কম লাগে আৰু ষ্টেবল বস্তু এটাৰ পৰা যে ইলেক্ট্ৰন ৰিমুভ কৰিব লাগিলে এনাৰ্জি বেছি লাগিব চ' এই হাফ ফিল আৰু ফুল ফিল অৰবিটেলবিলাক যিহেতু আমাৰ ষ্টেবল তো তাৰ পৰা যে ইলেক্ট্ৰন এটা ৰিমুভ কৰিব লগা হয় তো এনাৰ্জি বেছি লাগে চ' আমাৰ যিবিলাক হাফ ফিল বা ফুল ফিল অৰবিটেলবিলাকৰ যিটো আয়নাইজেশ্যন P3 বা P6 ইয়াৰে যিটো তোমাৰ আয়নাইজেশ্যন পটেনচিয়েল ভেলু সেই ভেলুটো কি হ'ব তোমাৰ বেছি হ'ব এজ কম্পেয়াৰ টু P2 বা তোমাৰ P4 এনেধৰণৰ যিবিলাক এটমৰ লাষ্টৰ অৰবিটেলটো P4 P3 থাকে চাপ'জ এক্সাম্পল আমাৰ দিছে কিছুমান পাম আমি অকণমান পিছত চাই আছোঁ গোটেই এক্সাম্পল সহ ইয়াত চোৱা তোমাৰ এক্সেপশ্যন কেনেকৈ আহিব এতিয়া আমাৰ দিছে তোমাৰ চাব গ'লে চাই এইটো চাব চিৰিজ এক্সেপশ্যন পিৰিয়ডৰ ক্ষেত্ৰত কৈছে কি পিৰিয়ডৰ ক্ষেত্ৰত তোমাৰ চাইজবিলাক চাইজটো কি তোমাৰ এটমবিলাকৰ চাইজটো বাঢ়িলে কি হ'ব আয়নাইজেশ্যন পটেনচিয়েল যিটো আছে সেইটো কমিব পিৰিয়ডৰ ক্ষেত্ৰত চাইজটো ফ্ৰম লেফ্টৰ পৰা ৰাইটলৈ বাঢ়ে না কমে চোৱা ইন পিৰিয়ডৰ আয়নাইজেশ্যন পটেনচিয়েল ইনক্ৰিজেছ ফ্ৰম লেফ্ট টু ৰাইট লেফ্টৰ পৰা ৰাইটলৈ পিৰিয়ডৰ ক্ষেত্ৰত আমাৰ চাইজটো বাঢ়ি গৈ থাকে কাৰণে আয়নাইজেশ্যন পটেনচিয়েলটো বাঢ়িব সেই হিচাপত চাবলৈ গ'লে আমাৰ ইয়াত লিখিছে এইটো চাব তোমাৰ লিথিয়াম বেৰিলিয়াম এনেকৈ চাইজটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে চ' আমাৰ আয়নাইজেশ্যন পটেনচিয়েল বাঢ়ি যাব লাগে কিন্তু আমাৰ নৰ্মেলি চাবলৈ গ'লে হাইড্ৰজেন হিলিয়াম নৰ্মেল চিৰিজটো চাব গৈছোঁ এৰপৰা আৰম্ভ হয় লিথিয়াম বেৰিলিয়াম বৰন চ' ক'বলৈ গ'লে লিথিয়াম বেৰিলিয়াম এনেকৈ হ'ব লাগিছিল কিন্তু হৈছে কি বৰণটো আগত আহিছে বেৰিলিয়ামটো পিছত আহিছে কি কাৰণে হৈছে অকণমান আগতে কৈছোঁ কি হাফ ফিল আৰু ফুল ফিলৰ কথা কৈছোঁ বেৰিলিয়ামত কি থাকে তোমাৰ 2p অৰবিটেল থাকে তো বৰণৰ লাষ্টৰ অৰবিটেল থাকে 2p1 আৰু তোমাৰ বেৰিলিয়ামত থাকে লাষ্টৰ অৰবিটেল 2s2 এই 2s2 অৰবিটেলটো কি হয় ফুল্লি ফিল আৰু 2p1টো এটা হাফ ফিলো নহয় ফুল্লি ফিলো নহয় তো ফুল্লি ফিল অৰবিটেলটো মোষ্ট ষ্টেবল তো মোষ্ট ষ্টেবল হোৱাৰ কাৰণে ইয়াৰ আয়নাইজেশ্যন এনাৰ্জি বেছি যদিও পিৰিয়ডৰ ক্ষেত্ৰত ইয়াৰ নাম্বাৰটো পিছত আছে কিন্তু ইয়াৰ আয়নাইজেশ্যন এনাৰ্জিটো বেছি হয় কি কাৰণে এতিয়া ফুল্লি ফিল অৰবিটেল এইটো এক্সেপশ্যন আহে আৰু এটা এক্সেপশ্যন আহে অক্সিজেন নাইট্ৰজেন চেম কেছ অক্সিজেন নাইট্ৰজেনৰ ক্ষেত্ৰতো আমাৰ অক্সিজেনৰ ক্ষেত্ৰত আহে আমাৰ লাষ্টৰ যিটো অৰবিটেল 2p4 আৰু নাইট্ৰজেনৰ ক্ষেত্ৰত আহে আমাৰ নাইট্ৰজেনৰ ক্ষেত্ৰত আহে P3 2p3 তো P3টো হাফ ফিল অৰবিটেল হয় P4টো কোনো হাফ ফিল ফুল ফিল নহয় সেইকাৰণে নাইট্ৰজেনৰ যিটো আমাৰ যদিও নাইট্ৰজেনৰ 7 নাম্বাৰ হয় অক্সিজেনৰ 8 নাম্বাৰ হয় আহিবলৈ আহিছিল অক্সিজেনটো আগত কিন্তু আহে নাইট্ৰজেনটো আগত ডিউ টু দ্য হাফ ফিল অৰবিটেল নাইট্ৰজেনটো চিমিলাৰলি ইন কেছ অফ আমাৰ যদি চাব যাওঁ আমি গ্ৰুপৰ ক্ষেত্ৰত আমাৰ কি হয় যেতিয়া টপৰ পৰা যেতিয়া আমি বটনৰ ফালে যাওঁ তেতিয়া আয়নাইজেশ্যন পটেনচিয়েল ভেলুবিলাক কি হয় আমাৰ কমি গৈ থাকে IP আয়নাইজেশ্যন পটেনচিয়েল কি কাৰণে কমা হয় যে টপৰ পৰা বটনৰ যায় আমাৰ চেলবিলাক বাঢ়ি গৈ থাকে থাকিলে আমাৰ ৰেডিয়াছটো বাঢ়ি গৈ থাকে তো ৰেডিয়াছ বাঢ়ি গৈ থাকিব তেতিয়া আমাৰ আয়নাইজেশ্যন পটেনচিয়েল ভেলুটো কমি গৈ থাকে তো চাবলৈ গ'লে ইয়াত এইটো বৰন এলুমিনিয়াম গেলিয়াম ইণ্ডিয়াম হ'ব লাগিছিল আমাৰ এলুমিনিয়ামৰ
চাইজটো কি হয় সৰু, গেলিয়ামৰ চাইজটো ডাঙৰ। তো গেলিয়ামৰ চাইজ ডাঙৰ কাৰণে কি তাৰ আয়নাইজেশ্যন পটেনচিয়েল কম হ'ব লাগিছিল, এনেকুৱা হ'ব লাগিছিল, কিন্তু হৈছে এক্সেপশ্যনেল। কি কাৰণে এক্সেপশ্যনেল হৈছে তাৰ কাৰণে হয় এলুমিনিয়ামৰ যিটো নেকি আমাৰ লাষ্টত 3s2 অৰবিটেল 3s2 3p1 থাকে, আৰু গেলিয়ামত থাকে আমাৰ এইটো ইয়াত 3d10 আৰু 4p1 থাকে। চ' ইয়াত 3d থাকে, ইয়াত 3s থাকে, তো 3d চাইজটো ডাঙৰ হ'লে তোমাৰ চিল্ডিং ইফেক্টটো বেছি হয়। চিল্ডিং ইফেক্ট বেছি হোৱাৰ লগে লগে আমাৰ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো কমি যায়, কাৰণ চিল্ডিং ইফেক্ট ইনভাৰ্চলি প্ৰপৰ্চনেল টু ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ যেতিয়া কমি যাব, তেতিয়াহ'লে আমাৰ যিটো আয়নাইজেশ্যন পটেনচিয়েল সেইটো কমিব। চ' সেইকাৰণে গেলিয়ামৰটো আমাৰ বেছি হয় এজ কম্পেয়াৰ টু এলুমিনিয়াম।